মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ ওকে সো এতিয়া আমি যেটো পাৰ্ট তোমালোকক আলোচনা কৰিবলৈ গৈ আছো হেতু হল আমাৰ আইসিটি স্কিল অৰ্থাৎ ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি ইয়াৰ যিবিলাক কোৱেশ্চন আনসাৰ আছে সেইবিলাক তোমালোকে চাই যাবা খুব সুন্দৰকৈ ইয়াৰ পৰা তোমালোকে কমন পাবা ঠিক আছে খুবই ইম্পৰ্টেন্ট হয় তোমালোকক যদি পিডিএফ এৰ প্ৰয়োজন আছে তলত মোৰ নম্বৰ দি আছে ডেসক্ৰিপচন বক্সত তোমালোকে মোৰ নম্বৰত গৈ পিন WhatsApp এটা কৰিবা ঠিক আছে মই তোমালোকক পিডিএফ খিনি শেয়াৰ কৰি দিম ঠিক আছে সো আৰম্ভ কৰিছো আইসিটি স্কিল সো আইসিটি ফুল ফৰ্ম আগত তোমালোকে জানি ল'ব লাগিব আইসিটি ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি ঠিক আছে আৰু তোমালোকে জানিব লাগিব হোৱাট ডু ইউ মিন বাই স্প্ৰেডশীট সো স্প্ৰেডশীট বুলি কোৱাৰ লগে লগে ইজ এন ইলেক্ট্ৰনিক ডকুমেন্ট এটা হয় ঠিক আছে which has raw and columns raw বুলি কোৱাৰ লগে লগে এনেকৈ এইবিলাকক raw বুলি কোৱা হয় আৰু এইবিলাকক এনেকৈ কি বুলি কোৱা হয় এইবিলাকক columns বুলি কোৱা হয় ঠিক আছে it is used to store আৰু এইবিলাক কি কৰা হয় স্টোৰ কৰাত সহায় কৰা হয় ডাটা মানে তথ্যবিলাক ঠিক আছে in a systematic way এটা সিস্টেমত and do calculation লগে লগে আমি কি কৰিব পাৰো তাতে ক্যালকুলেশন কৰিব পাৰো অৰ্থাৎ গণনা কৰিব পাৰো ঠিক আছে ওকে what are the three type of spreadsheet তিনি ধৰণৰ স্প্রেডশীট সাধাৰণতে থাকে যেনেকৈ এটা হল মাইক্রোসফট অফিস এক্সেল এটা হল লিব্ৰে অফিস ক্যালক এটা হল কি গুগল শীট ঠিক আছে মনত ৰাখিবা মই যেটো ব্যৱহাৰ কৰো হেতু কোনটো হয় মাইক্রোসফট অফিস এক্সেল যদি তোমালোকে প্ৰ্যাকটিক্যাল ক্লাস কৰা নাই তেনেহলে প্ৰ্যাকটিক্যাল ক্লাস চাবা মই অলৰেডি ক্লাস কৰি থৈছো চাবা ঠিক আছে মই এটা ওভাৰভিউ দি গৈছো এই ক্লাসটো ঠিক আছে তাৰ পিছত what are the step to start লিব্ৰে অফিস ক্যালক কি বুলি কৈ আছে আমি লিব্ৰে অফিস ক্যালকটো কেনেকৈ আৰম্ভ কৰিব পাৰো এট ফাৰ্স্ট আমি কি কৰিব লাগিব সফটওয়্যাৰটো ইনষ্টল কৰিব লাগিব তেনেহলে লিখিব ইনষ্টল সফটওয়্যাৰ ই সফটওয়্যাৰ মানে কি লিখিব লাগিব লিব্ৰে অফিস ক্যালক বুলি লিখিব লাগিব টাইপ লিব্ৰে অফিস ক্যালক ইনে সার্চ বাৰ তাৰপৰা সার্চ বাৰত গৈ পিনে টাইপ কৰিব লাগিব সার্চ বাৰ কোনটো হয় এইটো ইয়াত লিখি দি আছে টাইপ হেয়াৰ টু সার্চ এইটো কি কোৱা হয় সার্চ বাৰ বুলি কোৱা হয় ঠিক আছে ওকে তাৰপিছত কি কৈছে সিলেক্ট লিব্ৰে অফিস ক্যালক ফ্ৰম দা সার্চ ইঞ্জিন বা সার্চ ৰেজাল্টৰ পৰা কি কৰিব লাগিব লিব্ৰে অফিস ক্যালক বুলি যেটো আছে সফটওয়্যাৰটো এটা সিলেক্ট কৰিব লাগিব তাৰপিছত ওপেন কৰি পিনে স্টাৰ্ট টাইপিং বা এন্টাৰিং ডাটা এন্ট্ৰি কৰা কি কৰিব পাৰো আমি আৰম্ভ কৰি দিব পাৰো একদম ইজি ঠিক আছে ওকে 4 নম্বৰ কি কৈছে হোৱাট আৰ দা কম্পোনেন্ট অফ এন স্প্ৰেডশীট এটা স্প্ৰেডশীটৰ বিভিন্ন ধৰণৰ কম্পোনেন্ট বা অংশবিলাক কি হ'ব পাৰে ঠিক আছে যেনেকৈ ইন দা স্প্ৰেডশীটত ইউ ক্যান সি এ ওয়ার্কশীট চাব পাৰিবা উইথ সেল প্লেস ইন ৰ এন্ড কলম বিভিন্ন ধৰণৰ সেল থাকে বহুত সেল থাকে আৰু সেল কিহেৰে গঠিত হয় মনত ৰাখিবা CELL সেল বুলি কোৱাৰ লগে লগে দুটা বস্তুৰ এটা সেল গঠিত হয় যেনেকৈ এটা হল ৰস আৰু এটা হল কি কলমস COLUMS ৰ আৰু কলমস লগ কৰি পিনে কি গঠিত হয় কৰে সেলৰ গঠন কৰে ঠিক আছে মানি লোৱা যে এনেকৈ তেনেহলে এই যে ঘৰটো যে হৈছে এই ঘৰটো কি হ'ব এটা কি হ'ব এটো সেল হ'ব ঠিক আছে আচ্ছা ৰ কাকো হয় তাৰ ৰ হল এটা কি ইজ এন অ্যাৰেঞ্জমেন্ট অফ সেল ইন এ হৰিজন্টাল স্লিপিং ম্যানাৰ হৰিজন্টাল মানে এনেকৈ কৈছে ঠিক আছে স্লিপিং টোপনি মাৰি আছে স্লিপিং কৰি আছে আৰু a column is an arrangement হয় of cell in a vertical মানে standing মানে থিয় হৈ আছে এই থিয় হৈ আছে ঠিক আছে থিয় হৈ থকা ম্যানাৰত ঠিক আছে ওকে a cell কি হয় a cell is a rectangle shape box এটা rectangle shape box হয় এনেকুৱা ধৰণৰ box হয় ঠিক আছে where the row and column meet যত কি হয় ৰ আৰু কলম কি হয় যোগ হয় বা মিট কৰে ঠিক আছে তাৰপিছত whatever you type in a cell appear in the area called formula bar whatever you are type in a particular cell that will also appear in a হ'ব কত দেখা পোৱা যাব formula bar সাধাৰণতে দেখা পোৱা যায় ঠিক আছে okay after that the name box show that আৰু name box বুলি এটা box থাকে ইয়ে show কৰে কি show কৰে এটো কোৱা দিয়ে the location যে কোনটো লোকেশনত আমাৰ বৰ্তমান সময়ত সেলটো আছে কোন সেলত আমি গৈছো বৰ্তমান সময়ত name box show the location of the selected cell আমি যেটো সেল সিলেকশন কৰিছো এই সেই সেলটোৰ লোকেশন কিনি আমাক দেখুৱায় কোনে দেখুৱায় নেম বক্সে দেখুৱায় তাৰপিছত ওয়ার্কশীট কাক কোৱা হয় সো ওয়ার্কশীট ইজ এ কালেকশন অফ সেলৰ কালেকশন হয় ইন দা ফর্ম অফ গ্রিড ঠিক আছে তাৰপিছত এই ওয়ার্কবুক কাক কোৱা হয় ওয়ার্কবুক হল যে ইজ এ স্প্রেডশীট হয় that has one or more worksheet যত এটাতকৈ বা এটাতকৈ বেছি কি থাকে ওয়ার্কশীট থাকে ঠিক আছে সব বিলাক বুজাই দিছো যদি বুজি নোপোৱা তোমালোকে এইবিলাক তেনেহলে ভালদৰে ক্লাস কৰিব লাগিব তোমালোকে ঠিক আছে ক্লাস বিলাক চাবা মই জাস্ট ৰিভিজনৰ কাৰণে ইয়াত পটাপট মানে জলদি কৈ আছো ঠিক আছে তাৰপিছত what are the type of data
ডাটা কেই ধৰণৰ হ'ব পাৰে ডাটা তিনি ধৰণৰ হ'ব পাৰে এটা হ'ল টেক্সট এটা হ'ল নাম্বাৰছ আৰু এটা হ'ল কি ফৰ্মুলা টেক্সট বুলি কোৱাৰ লগে যেনেকৈ এ বি চি ডি এইবিলাক টেক্সট ঠিক আছে নাম্বাৰ বুলি কোৱাৰ লগে 1 2 3 4 ফৰ্মুলা বুলি কোৱাৰ লগে যেনেকৈ এই প্লাস কৰো মাইনাস কৰো ইনটু কৰো হৰণ কৰো এইবিলাক সববিলাৰে এটা এটা কি আছে জানা মাইক্ৰসফট অফিস এক্সেলত কি আছে ফৰ্মুলা আছে ঠিক আছে তাৰপিছত how to delete data in a cell এটা সেলৰ ডাটা কেনেকৈ ডিলিট কৰিব পাৰো প্ৰথমে সেলত গৈ বিনে ক্লিক কৰিম তাৰপিছত আমি কিবোৰ্ডৰ পৰা ডিলিট কি প্ৰেছ কৰিম বা সেলৰ পৰা কি হৈ যাব গায়ব হৈ যাব তাৰপিছত how to saving the spreadsheet in a various format বিভিন্ন ফরম্যাটত আমি স্প্রেডশিট কেনেকৈ সেভ কৰিব পাৰো সো এট ফার্স্ট কি কৰিম ক্লিক ফাইলত ক্লিক কৰিম এন্ড দেন সেভ তাৰপিছত আমি কি কৰিব পাৰিম সেভ কৰিব পাৰিম বা আমি সেভ কৰিম তাৰপিছত open a save as dialog box আমি save as dialog box কি ওপেন কৰিম তাৰপিছত টাইপ the file name আমি ফাইল নেম টাইপ কৰিম আৰু ক্লিক সেভ আৰু লগতে কি কৰিম সেভ কৰিম কি কৈছে প্ৰথমে ক্লিক কৰিব লাগিব ফাইলত file ফাইলত গলো তাৰপিছত ক্লিক কৰিম মই কত সেভত ক্লিক কৰিম যেতিয়া মই সেভত ক্লিক কৰিম নহয় তেতিয়া এনেকৈ ডায়লগ বক্স যেটো ডায়লগ বক্স কোৱা হয় এটো ওপেন হ'ব ওপেন এ সেভ এজ ডায়লগ বক্স আৰু কি কৈ আছে ইয়াতে এটা ডায়লগ বক্স ওপেন হ'ব ইয়াক কি বুলি কোৱা হয় সেভ এজ ডায়লগ বক্স বুলি কোৱা হয় তাৰপিছত ইয়াত মই কি কৰিম মোৰ ফাইলৰ নামটো টাইপ কৰিম ঠিক আছে মই যি নামেৰে সেভ কৰিব বিচাৰো টাইপ কৰি পিনি ইয়াত এটা অপচন থাকিব সেভ বুলি ইয়েস সেভত ক্লিক কৰিম বাস হৈ যাব ঠিক আছে এই তিনিটা হল আমাৰ কি স্টেপ তাৰপিছত হাউ টু ক্লোজ দা স্প্রেডশিট এটা স্প্রেডশিট কেনেকৈ কি কৰা হয় ক্লোজ কৰা হয় বা বন্ধ কৰা হয় এট ফার্স্ট কি কৰিব লাগিব এট ফার্স্ট কৰিব লাগিব ক্লিকিং ফাইল দেন ক্লোজ তাৰপিছত আমি ক্লোজত ক্লিক কৰিম এনেকৈ কৰিলে হৈ যায় প্ৰথমে ফাইলত গৈ ক্লিক কৰিম ফাইলতে কি থাকিব যেনেকৈ সেভ থাকে তেনেকৈ কি থাকিব ক্লোজও থাকিব ঠিক আছে কৰিলে বিনা হৈ যায় কিন্তু আৰু কেতবৰ পদ্ধতি আছে যেনেকৈ ওপেনিং এ স্প্রেডশিট ক্লিক ফাইল দেন সিলেক্ট ওপেন select the one you want to open and click open আৰু তাৰ পিছত ওপেন কৰি ললা এটো হৈ গল এটা নতুন কৈ আছে যে ওপেনিং স্প্রেডশিট এটা স্প্রেডশিট কেনেকৈ ওপেন কৰিম প্ৰথমে ক্লিক ফাইলত গৈ ক্লিক কৰিবা তাৰ পিছত কি কৰিবা সিলেক্ট ওপেনত গৈ ক্লিক কৰিবা ঠিক আছে সিলেক্ট ওপেন ফাইলত গৈ ক্লিক কৰি পিনে তাৰ মানে প্ৰথমে ফাইল হল file ফাইল তাৰপিছত কি কৰিবা ওপেন তাৰপিছত কি কৈছে সিলেক্ট the one you want to open and click open কি বুলি কৈছে যেটো ডকুমেন্ট তুমি ওপেন কৰিব বিচাৰা document ডকুমেন্ট সিলেকশন যেটো ডকুমেন্ট তুমি ওপেন কৰিব বিচাৰা সেটো সিলেকশন কৰা বাস হৈ গল ঠিক আছে ওকে তাৰপিছত প্ৰিন্টিং দা স্প্রেডশিট কেনেকৈ আমি প্ৰিন্ট কৰিব পাৰো এট ফার্স্ট কি কৰিবা তুমি ফাইলত যাবা ফাইল সেম কথা ফাইল তাৰপিছত কি কৰিব লাগিব তুমি প্রিন্ট সিলেক্ট কৰিব পাৰা print প্রিন্ট সিলেক্ট কৰিব পাৰিবা প্রিন্ট লিখা অপচন থাকিব নহলে বিনে কি কৰিব পাৰা আৰু এটা শর্টকাট থাকিব ইয়াৰ কি Ctrl+P ক্লিক কৰিলে হৈ যায় ঠিক আছে তাৰপিছত টু ডু এনি ক্যালকুলেশন যিকোনো ক্যালকুলেশন যদি কৰিব বিচাৰা ইন এ স্প্রেডশিট মাইক্রোসফট অফিস এক্সেলৰ কথা কৈ আছো আমি ইউনিট টু ইউজ কি ইউজ কৰিব লাগিব ইজিক্যাল টু ইউজ কৰিব লাগিব সমান ব্যৱহাৰ কৰিব লাগে এই চিহ্নটো ঠিক আছে ওকে তাৰপিছত কি কৈ আছে how to using mouse to select values in formula আমি মাউসটো কেনেকৈ ব্যৱহাৰ কৰিম ফর্মুলা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ওকে সো টাইপ এট ফার্স্ট ফর্মুলা যদি আমি লিখিবই খুজো তেনেহলে এট ফার্স্ট আমি কি কৰিব লাগিব ইজিক্যাল টু সিম্বল বহুব লাগিব তেনেহলে টাইপ ইজিক্যাল টু ইন এ সেলত আমি কি কৰিলো ইজিক্যাল টু বহুৱালো ক্লিক দা সেল তাৰপিছত মানি লোৱা যে ইয়াত 1 আছে ইয়াত 2 আছে এইটো ব্ল্যাক সেল আৰু যত আমি হিসাব কৰি আছো এইটো এটা ব্ল্যাক সেল প্ৰথমে কি কৰিলো টাইপ কৰিলো কি সেলত কি টাইপ কৰিলো ইজিক্যাল টু টাইপ কৰিছো ক্লিক দা সেল এই সেলটো ক্লিক কৰিলো মই ইয়ালা এতিয়া আহিবিনে এই সেলটো ক্লিক কৰিলো তাৰপিছত টাইপ প্লাস মানি লোৱা যে প্লাসৰ সিম্বল আছে কিবোৰ্ডত প্লাস ক্লিক কৰিলো তেনেহলে ইয়াত এটা অপচন আহিলে ইয়াত কি হবে প্লাস তাৰপিছত ক্লিক দা সেল আৰু এটা সেল আহিলে মানি লোৱা যে এইটো সেল আৰু এটা সেল আহিলে ইয়াত ঠিক আছে প্লাস ক্লিক দা সেল এনেকৈ যিমানটা সেল তুমি মানে যোগ কৰিব বিচৰা নম্বৰ সিমানটা সিলেক্ট কৰিলে হৈ গল তাৰপিছত লাষ্টত কি টিপি দিবে এন্টাৰ টিপিলে কি হৈ যাব যোগখিনি হৈ আহিব মানি লোৱা যে 2 এর আগে কিমান হয় 3 হয় তেনেহলে ইয়াত কি আহিব 3 আহি যাব এই ঘৰটো ঠিক আছে তাৰপিছত কি কৈ আছে
how to copying and moving formula done copying how to copying and moving formula done কেনেকৈ ফর্মুলাটা মুভিং কৰিব পাৰো বা কপিং কৰিব পাৰো বা কপি কৰিব পাৰো ঠিক আছে এইবিলাক কথা কৈ আছে সো কি কৈ আছে ক্লিক অন দা সেল উইথ দা ফর্মুলাৰ লগত আমি প্ৰথমে কি কৰিব লাগিব সেলত ক্লিক কৰিব লাগিব রাইট ক্লিক তাৰপিছত রাইট ক্লিক কৰিব লাগিব এন্ড সিলেক্ট কপি তাৰপিছত কপি কৰিব লাগিব অর প্রেস কন্ট্রোল জি নহলে কন্ট্রোল সি কৰিলে হৈ যায় কিবোর্ডৰ জৰিয়তে তাৰপিছত কি কৈছে ক্লিক অন দা ফার্স্ট সেল তাৰপিছত প্ৰথম সেলত যোৱা where you have to copy the formula যত তুমি ফর্মুলাটো কপি কৰিব বিচাৰা ঠিক আছে তাৰপিছত কি কৰিব পাৰা কন্ট্রোল ভি মাৰি দিব পাৰা নহলে পেস্ট কৰি দিবা ৰাইট ক্লিক কৰি পিনে সিলেক্ট পেস্ট ঠিক আছে বোল্ড কৰিবৰ কাৰণে কন্ট্রোল ভি ব্যৱহাৰ কৰা হয় আন্ডারলাইন কৰিবৰ কাৰণে কন্ট্রোল ইউ ব্যৱহাৰ কৰা হয় আৰু ইটালিক কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় কন্ট্রোল আই ব্যৱহাৰ কৰা হয় মনত ৰাখিবা ঠিক আছে খুবই ইম্পর্টেন্ট তোমালোকৰ পৰীক্ষাৰ বাবে তারপরে হাউ টু সর্টিং ডাটা ইন এ স্প্রেডশিট আমি স্প্রেডশিটৰ ডাটা সর্টিং কেনেকৈ কৰিব পাৰো এট ফার্স্ট কি কৰিব লাগিব সিলেক্ট অল ৰজ এন্ড কলম সববিলাক যিমান ৰ আছে যিমান কলম আছে যত যত তোমাৰ ডাটা আছে সিলেক্ট কৰিলা দ্যাট হ্যাভ টু বি সর্টেড যিখিনি তুমি সর্টেড কৰিব বিচাৰা ক্লিক অন ডাটাত গৈ ক্লিক কৰিবা এন্ড দেন সিলেক্ট সর্ট ঠিক আছে দিস উইল গিভ এ শর্ট ডায়লগ বক্স তাৰপিছত এটা সৰুকৈ ডায়লগ বক্স ওপেন হ'ব ক্লিক অন শর্ট কি 1 তাৰপিছত কি কৈছে সিলেক্ট টোটাল ফ্রম দা ড্রপ ডাউন তাৰপিছত শর্টকাট কি এটো শর্টকাট কিটো একেলগে হ'ব ঠিক আছে শর্টকাট কি 1 আমি প্রেস কৰিম ঠিক আছে 1 প্রেস কৰিলে কি হ'ব সিলেক্ট দা টোটাল ফ্রম দা ড্রপ ডাউন সববিলাক আমি কি কৰিম ড্রপ ডাউন কৰি পিনে সিলেকশন কৰি লম ঠিক আছে ক্লিক অন ওকে তাৰপিছত কি কৰিম আমি ওকে ক্লিক কৰিম বাস হৈ যাব ঠিক আছে যদি আমি ডাটা সর্টিং কৰিব বিচাৰো ঠিক আছে ডাটা যদি আমি তোমালোকে ক'ব পাৰা যে ভালদৰে চালে যদি চাই পিনে বস্তুখিনি কৰিব বিচাৰো ঠিক আছে প্ৰেক্টিকেল মই ইতিমধ্যে দেখুৱাই দিছো বাৰে বাৰে কৈ আছো যদি তোমালোকে প্ৰেক্টিকেল লাগে যদি বুজিয়া নাই এনেকৈ কৈ প্ৰেক্টিকেল চাবই লাগিব প্ৰেক্টিকেল কৰিব লাগিব তেতিয়াই হ'ব ঠিক আছে প্ৰেক্টিকেল বিলাক চোৱা ক্লাছ বিলাক ঠিক আছে যদি বুজি নাপাই আছা আফটাৰ দ্যাট হাউ টু ফিল্টারিং ডাটা ফিল্টারিং কৰাও সেম পদ্ধতি এট ফার্স্ট ক্লিক কৰিব লাগিব অটো ফিল্টাৰত গৈ পিনে অটো ফিল্টাৰ আইকনত টুলবাৰত থাকে এইটো সাধাৰণতে ক্লিক অন দা ফিল্টার অপশন ঠিক আছে ফৰ পার্টিকুলার কলাম আৰু ওকে কৰিবা হৈ গল তাৰপিছত হাউ টু প্ৰটেক্টিং স্প্রেডশিট উইথ দ্য পাসওয়ার্ড কেনেকৈ লগাবা সো ক্লিক কৰিবা টুলস এন্ড সিলেক্ট প্ৰটেক্ট স্প্রেডশিটত গৈ সিলেক্ট কৰিবা তাৰপিছত প্ৰটেক্ট ডকুমেন্ট ডায়লগ বক্স এপিয়ার্স ঠিক আছে তাৰপিছত তুমি তোমাৰ পাসওয়ার্ডখিনি টাইপ কৰিলা আৰু সেম পাসওয়ার্ড ক্লিক अगेन টাইপ কৰিলা কনফার্মেশন কাৰণে এন্ড কি কৰিবা ওকে প্রেস কৰিবা হৈ গল ঠিক আছে ওকে গিভ দ্য এক্সাম্পল অফ প্রেজেন্টেশন সফটওয়্যার अवेलेबल কি সফটওয়্যাৰৰ জৰিয়তে তুমি প্ৰেজেন্টেশন কৰিব পাৰা যেনেকৈ পাৱাৰ পইণ্ট আছে লিব্ৰে অফিস ইমপ্ৰেছ আছে গুগল শিট আছে এনেকৈ বহুত হাজাৰো বিজৰ প্ল্যাটফর্ম আছে যাৰ জৰিয়তে আমি ডিজাইনিং কৰিব পাৰো ঠিক আছে প্ৰেজেন্টেশন বনাব পাৰো ওকে আফটাৰ দ্যাট হোৱাট আৰ দ্য স্টেপ টু স্টার্ট লিব্রে অফিস ইমপ্রেস যদি কোনোবাই লিব্রে অফিস ইমপ্রেস আৰম্ভ কৰিব বিচাৰে তেনেহলে কি টকাৰে বা কেনেকৈ নিৰ্মিত হোৱা উচিত নাম্বার 1 কথা কি কৈ আছে at first কৈ আছে যে ফার্স্ট এনশিওর দ্যাট LibreOffice Impress is installed in your computer obviously কম্পিউটাৰ তোমালোকে কিবা এটা সফটওয়্যাৰ খুলিব বিচাৰি আছে আৰু তোমালোকৰ কম্পিউটাৰ সেই সফটওয়্যাৰটো নাই বিয়া কথা গতিকে LibreOffice ৰাইটাৰ যেটো আছে LibreOffice ৰাইটাৰটো কি কৰিবা তোমালোকে প্ৰথমে তোমালোকৰ কম্পিউটাৰ বা ল্যাপটপত কি কৰিবা ইনষ্টল কৰি লবা ঠিক আছে তাৰপিছত LibreOffice Impress বুলি সাৰ্চ কৰিবা কত সাৰ্চ বাৰত গৈ পিনে ঠিক আছে তাৰপিছত সিলেক্ট LibreOffice Impress from the search result পৰা সিলেক্ট কৰিলা তাৰপিছত LibreOffice Impress will be open হ'ব তাৰপিছত a blank presentation will open তাৰপিছত এটা blank presentation open হৈ আহিব ঠিক আছে যত তোমালোকে কাম কৰিব পাৰা তাৰপিছত এটা প্ৰেজেন্টেশন তুমি কেনেকৈ সেভ কৰিব পাৰা প্ৰথমে ফাইলত যাবা তাৰপিছত সেভ as ক্লিক কৰিবা তাৰপিছত সিলেক্ট ফোল্ডাৰ সিলেক্ট কৰিব লাগে ঠিক আছে তাৰপিছত চেঞ্জ দা নেম অফ দা ফোল্ডাৰৰ নাম চেঞ্জ কৰিলা তাৰপিছত সেভ কৰিলা বাস হৈ গল ঠিক আছে আফটাৰ দ্যাট স্টেপ টু ক্লোজ এ প্রেজেন্টেশন এটা প্রেজেন্টেশন আমি কেনেকৈ ক্লোজ কৰিব পাৰো বন্ধ কৰিব পাৰো ফাইলত যাবা ফাইলত গৈ পিনে ক্লোজ ক্লিক কৰিবা হৈ গল শেষ ঠিক আছে আফটাৰ দ্যাট স্টেপ টু ওপেন এ প্রেজেন্টেশন আসলতে আমি কেনেকৈ ব্যৱহাৰ কৰো বা কেনেকৈ ওপেন কৰো ওপেনৰ কথা কৈ আছে কেনেকৈ খোলা হয় ঠিক আছে এট ফার্স্ট LibreOffice Impress যাবা ক্লিক অন ফাইলত যাবা দেন সিলেক্ট ওপেন ফ্রম দা ড্রপ ডাউনৰ পৰা ওপেনত ক্লিক কৰিবা তাৰপিছত ব্রাউজ এন্ড দা ফোল্ডাৰ where your file is saved যেটো ফোল্ডাৰত তোমাৰ ফাইলটো সেভ হৈ আছে সেই ফাইলটো তোমালোকে কি কৰিব পাৰা সিলেক্ট কৰিব পাৰা বা ওপেন কৰিব পাৰা ঠিক আছে
দেন সিলেক্ট দ্য ফাইল, তাৰপিছত ফাইলটোখিনি তোমালোকে সিলেকশ্যন কৰি ল'বা আৰু তাৰপিছত কি কৰিবা অপেন কৰিবা, বাছ হৈ গ'ল। ঠিক আছে। আফটাৰ ডেট ষ্টেপ টু প্ৰিণ্ট এ প্ৰেজেণ্টেশ্যন। এটা প্ৰেজেণ্টেশ্যন কেনেকৈ প্ৰিণ্ট কৰা হয়, ফাইলত গৈ ক্লিক কৰা, তাৰপিছত কণ্ট্ৰল পি ক্লিক কৰা, তাৰপিছত এ প্ৰিণ্ট ডায়লগ বক্স ইজ ডিসপ্লেড, এটা ডিসপ্লে কৰিব এটা ডায়লগ বক্স, মানে এনেকুৱাকৈ একটা বাকচ আহিব, তাৰপিছত নাম্বাৰ অফ কপিজ, কিমান কপি তুমি প্ৰিণ্ট আউট কৰিব বিচাৰা সেইখিনি বহুৱাই দিলা, অ'কে কৰিবা, হৈ গ'ল। তাৰপিছত এডিং শ্লাইড টু এ প্ৰেজেণ্টেশ্যন, এখন প্ৰেজেণ্টেশ্যনত কেনেকুৱাকৈ শ্লাইড এড কৰা হয় বা যোগ কৰা হয়। তাৰপিছত কি কৈছে, কি এনচাৰখিনি কি হ'ব, ক্লিক অন শ্লাইড, শ্লাইডত গৈ ক্লিক কৰিলা, সিলেক্ট নিউ শ্লাইড ফ্ৰম দ্য ড্ৰপ ডাউনত গৈ পিনে তাতে তোমালোকে চাব পাৰিবা যে নিউ শ্লাইড বুলি এটা লিখাই আছে। ঠিক আছে। নহ'লে অপশ্যনটো আছে আমাৰ হাতত কি অপশ্যন আছে, শৰ্টকাট কি Ctrl+M। অ'কে। তাৰপিছত ডিলিটিং শ্লাইড, এখন শ্লাইড আমি কেনেকৈ ডিলিট কৰিব পাৰোঁ। চ' সিলেক্ট দ্য শ্লাইড ডেট ইউ ৱান্ট টু ডিলিট, প্ৰথমে সিলেক্ট কৰিলা, ক্লিক অন শ্লাইড, শ্লাইডত ক্লিক কৰিলা, সিলেক্ট ডিলিট শ্লাইড অনলাইনতে ফ্ৰম দ্য ড্ৰপ ডাউনতে। ঠিক আছে। ড্ৰপ ডাউনৰ পৰা আমি কি কৰিম, আমি ডিলিট শ্লাইডখিনি কি কৰিম, ক্লিক কৰিম। ঠিক আছে। অ'কে। আফটাৰ ডেট এলাইনিং টেক্সট এলাইন কিমান ধৰণৰ হ'ব পাৰে, 4 ধৰণৰ হ'ব পাৰে, লেফ্ট, ৰাইট, চেণ্টাৰ, জাষ্টিফাইড। লেফ্ট মানি লোৱা যে মোৰ এইটো হ'ব ৰাইট, লেফ্ট। ঠিক আছে। তেনেহ'লে লেফ্ট ৰাইট এনেকুৱাকৈ লিখিবিলাক কৰা, এনেকুৱাকৈ আমি লিখোঁ। কেতবোৰ মানুহ আছে এনেকুৱাকৈ লিখে। ঠিক আছে। কেতবোৰ আছে চেণ্টাৰত মিডিলত লিখিব যত্ন কৰে। ঠিক আছে। কোনোবাই আছে জাষ্টিফাই কৰে, এইটো যিমান গেপ থাকে মাজত থাকিব, কোনো অসুবিধা নাই, কিন্তু জাষ্টিফাই হ'ব লাগিব, দেখাত ধুনীয়া হ'ব লাগিব। ঠিক আছে। এইবিলাকক কি কোৱা হয়, এলাইনিং টেক্সট বুলি কোৱা হয়। ঠিক আছে। চেঞ্জিং টেক্সট কালাৰ চেঞ্জ কৰা কি বুলি কোৱা হয়, ফন্ট কালাৰ বুলি কোৱা হয়। ইনচাৰ্টিং শেপ ইন এ প্ৰেজেণ্টেশ্যনৰ শেপ কেনেকৈ ইনচাৰ্ট কৰা হয়। এট ফাৰ্ষ্ট ইনচাৰ্টত গৈ ক্লিক কৰিবা, তাৰপিছত শেপত যাবা, তাৰপিছত সিলেক্ট দ্য শেপ ডেট ইউ ৰিকুৱাৰ্ড টু এড দ্য ইন দ্য প্ৰেজেণ্টেশ্যন। যিটো প্ৰেজেণ্টেশ্যন তোমালোকে প্ৰয়োজন হয় সেইখিনি তোমালোকে ব্যৱহাৰ কৰিব পাৰা বা সিলেকশ্যন কৰিব পাৰা। তাৰপিছত ইনচাৰ্টিং ক্লিপআৰ্ট কেনেকৈ ব্যৱহাৰ কৰিবা, ইন ইমেজ, তোমালোকৰ ছবিত, ইন প্ৰেজেণ্টেশ্যন। এট ফাৰ্ষ্ট ইনচাৰ্টত যাবা, গৈ পিনে মেনুত যাব নালাগে, মেনুৰ পৰা ইনচাৰ্টত যাবা, তাৰপিছত ইমেজত যাবা, যে ইনচাৰ্ট ইমেজ কৰিবা, ডায়লগ বক্স যেটা অপেন হ'ব, তাৰপিছত ব্ৰাউজ থ্ৰু ফল্ডাৰ তুমি খুচৰি থাকিবা, এণ্ড সিলেক্ট দ্য ইমেজ ইউ ৱান্ট টু ইউজ, আৰু তুমি সেইখিনি পিকচাৰ তুমি সিলেক্ট কৰিবা যিখিনি তুমি বহুৱাব বিচৰা। ঠিক আছে। তাৰপিছত অপেন কৰি দিবা, বাস এক দেশ কেঁচা শেষ, একেবারে শেষ হয়ে যাব। ঠিক আছে, হয়ে যাব। সো মাই নেম ইজ বিজু ভগত গাইজ। ঠিক আছে। তোমালোকে যদি মোর ক্লাস আগতে চোৱা নাই তেনেহ'লে এইখিনি এনেকুৱাকৈ মই ক্লাস কरूँ, पूरा आनंद फूर्ति मजाक मस्ती में क्लास करते हैं हम। ठीक है। तो फिर मेरा क्वालिफिकेशन तुम लोग यहाँ पर देख सकते हो। ठीक है। बहुत सारे लैंग्वेज हम बोलते हैं, मैं बहु भाषा कब पारूँ, बहु भाषिक लैंग्वेज कब पारूँ आमी, कारण ধুবুৰীৰ মানুহ যেতিয়া এজন ধুবুৰী মানুহৰ জন্ম হোৱাৰ পৰাই জন্ম লগ্নৰ পৰা যেতিয়া তেওঁ বৰ্ণ হ'ব, ঠিক আছে, তেতিয়াৰ পৰা 5টা ল্যাঙ্গুৱেজ ইতিমধ্যে ক'ব পাৰে। কি ল্যাঙ্গুৱেজ কম নে? ठीक है, কৈ আছো। एसामीज, इंग्लिश, हिंदी भी हम बोल सकते हैं, हिंदी। ठीक है। देन बांग्ला, देन आमार राजबंशी, किमानटा हल 3 4 5 5টা তো হয়ে গেল। ঠিক আছে। আৰু বহুত আছে, মই যেনেকৈ সংস্কৃত ক'ব পাৰোঁ, কি আর আইতে সংস্কৃত ক'ব পাৰোঁ, মই 4টা 5টা 6টা ভাষাত কথা ক'ব পাৰোঁ। বৰ্তমান সময়ত ভোজপুৰী শিকি আছো, भोजपुरी का फैलवा, ए राना जी मुझे माफ कर दो। ठीक है। भोजपुरी भी सीख रहा हूँ। ठीक है। ऐसे ऐसे हम बहुत सारी लैंग्वेज सीखेंगे, बहुत सारी लैंग्वेज में हम क्लास करेंगे। ठीक है। सो आज के लिए इतना ही। बाद में नेक्स्ट क्लास में हम दो लेसन, तुम्हारा जो एम्प्लॉयबिलिटी स्किल है ना, वो किताब से 2 लेसन बाद रह गया। ठीक है। वो हम कल डिस्कस करेंगे। एक लेसन का नाम है एंटरप्रेन्योरशिप स्किल और एक लेसन का नाम है ग्रीन स्किल। हम पूरा कवर करेंगे। ठीक है। पूरा सिलेबस, होल सिलेबस रिवीजन करेंगे। डू सब्सक्राइब राइट नाउ। ओके। और तुम उन लोगों का जो फ्रेंड लोग है ना, उसके साथ शेयर करो। मन में इतना हिंसा रखकर क्या होगा। ठीक है। हिंसा रखना नहीं चाहिए, पूरा एकदम फैला दो, ये वाला क्लास फैला दो। ठीक है। बहुत लॉन्ग होने वाला है अभी। ठीक है। ये रिवीजन का क्लास है। ठीक है। सो जय हिंद, जय भारत, फिर मिलेंगे। दुआओं में याद रखना। सलाम।